আৰু নিখিল ভাৰত কৃষক সভা এই এটা শ্ৰমিক সংগঠন আনটো কৃষক সংগঠন এই দুটা সংগঠনে দেশজোৰা জেল ভৰো আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ কাৰণ যে ব্ৰিটিছৰ শাসনৰ সময়ত 1942 চনৰ 9 আগষ্ট তেতিয়া ভাৰত ত্যাগ আন্দোলনৰ আহ্বান জনাইছিল দেশবাসীয়ে। কংগ্ৰেছৰ নেতৃত্বত গোটেই দেশবাসীয়ে ব্ৰিটিছ ছাড়ো ভাৰত ছাড়ো এই আন্দোলন আহ্বান জনাইছিল আৰু জেল ভৰো আন্দোলন গ্ৰহণ কৰিছিল। আমি আজি এই CITU আৰু কৃষক সভাই মিলি এই ভাৰত ত্যাগ আন্দোলনৰ স্মৃতিত এই বিজেপি চৰকাৰে আজি 15 বছৰ ধৰি দেশৰ শ্ৰমিকক আৰু কৃষকক তেজ শুহি শুহি খাই আছে। শ্ৰমিকৰ সমস্ত অধিকাৰ কাঢ়ি লৈছে, কৃষকৰ অধিকাৰ কাঢ়ি পেলাইছে, কোনো সুবিধা নাই। এই অৱস্থাত আমি বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী কৃষক বিৰোধী নীতিৰ প্ৰতিবাদত আজি গোটেই দেশত জেল ভৰা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু লগতে আজি অসমত যি অভূতপূৰ্ব বানপানী, মানুহ মৰি এশৰ পৰা উচন হৈছে, মানুহৰ ঘৰ বাৰী চেচ হৈ গৈছে, উচন হৈ গৈছে, কিন্তু প্ৰধানমন্ত্ৰী এবাৰো অসমৰ মানুহক চাবলৈ অহা নাই, এষাৰ মৰমৰ মাত দিব অহা নাই, সাহায্যৰ কথা দূৰৰে। তাৰ প্ৰতিবাদতো আমি আজি এই জেল ভৰো আন্দোলন কাৰ্যসূচী নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী কি অমিত শ্বাহ কি 10 বাৰ আহিছিলে নিৰ্বাচনৰ সময়ত। আজি অসমৰ বানপানী ইমানেই ভয়ানক সমস্যা, মানুহ মৰি শেষ হ'বলৈ গৈছে, তাৰ পিছতো আজি প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহ এপাকো আহিবৰ কাৰণে তেওঁলোকৰ সময় নাই। আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহে ফোন কৰি আছে, ফোন কৰি থাকিলে সমস্যা সমাধান হ'ব নেকি? আৰু তেওঁলোক আহিলে এনেকুৱা প্ৰশাসনিক ব্যৱস্থাটো এনেকুৱা একদম তেওঁলোকৰ লগতে লাগি থাকিব, বানপানীৰ কাৰণে তেওঁলোক আগবাঢ়িব নোৱাৰিব। কিন্তু সাহায্যৰ কাৰণে আজি অসমৰ চুকে কোণে প্ৰতিখন গাঁৱৰ পৰা আজি তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি গ'ল। আজি চৰকাৰ কিন্তু যি ধৰণে আগবাঢ়িব লাগিছিলে সেই চৰকাৰ আজি ডেটত কিন্তু ব্যৰ্থ হৈছে। গতিকে আমি অসমৰ লগতে গোটেই চৰকাৰক আমি জনাব বিচাৰিছোঁ, কেন্দ্ৰীয় চৰকাৰক জনাব বিচাৰিছোঁ যে বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় পৰ্যায় হিচাপে ঘোষণা কৰক। যদি ঘোষণা নকৰে, ইয়াত আজি কৃষক আৰু শ্ৰমিক আজি যি ধৰণে আন্দোলন কৰিছে, এই আন্দোলন কিন্তু সৰ্বত্ৰ হিচাপে গোটেই ভাৰতবৰ্ষতে কিন্তু এই আন্দোলন সৃষ্টি হ'ব। গতিকে আমি আপোনালোকৰ যোগেদি জনাই দিব বিচাৰিছোঁ, কৃষক আৰু শ্ৰমিকৰ ওপৰত এই কেন্দ্ৰীয় চৰকাৰে যি ধৰণৰ আইন আনি আজি শ্ৰমিক আৰু কৃষকক যি ধৰণে শেষ কৰিব বিচাৰিছে, অধিকাৰ নাইকিয়া কৰিব বিচাৰিছে, তাৰ প্ৰতিবাদত আমি CITU আৰু কৃষক সভাই মিলি আজি এই প্ৰতিবাদ হাতত লৈছোঁ। এই প্ৰতিবাদ আজিয়ে নহয়, এই যদি সমাধান নকৰে তেতিয়াহ'লে এই আন্দোলন দীৰ্ঘদিনৰ কাৰণে চলি গৈ থাকিব। ধন্যবাদ।